হেল্ল' এভৰিৱান, মই মেৰিন। আজি নিউ মিনি ব্লগ লৈ আহিছোঁ আৰু বহুত দিনৰ পিছত চাগে মিনি ব্লগ দিব লৈছোঁ আপোনালোকলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। চ' এইটো লোকেশ্যনটো হৈছে পুছা, য'ত আমাৰ সদায় প্ৰেক্টিছ হৈছিল আৰু লাষ্ট উইকহে আমাক কৰ্তব্য পথত লৈ গৈছিল। কিন্তু তাতে লৈ গ'লেও আমাক লাঞ্চ কৰিব ইয়াতে লৈ আহে, আফটাৰ ডেট ইয়াতে ৰাতিলৈকে প্ৰেক্টিছ হয়। তো এইটো মিনি ব্লগ হৈছে আমাৰ যিদিনা আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈছিল, আৰু সেইটো মোৰ ছেকেণ্ড টাইমৰ কাৰণে মই লাইফত কৰিছোঁ। কাৰণ ফাৰ্ষ্ট ৱৰ্ল্ড ৰেকৰ্ডটো কৰিছিলোঁ আমাৰ আছামত গুৱাহাটীত, ছেকেণ্ড দিল্লীত কৰিলোঁ। তো এইটো কাৰণে মোৰ বহুত প্ৰাউড মুমেণ্ট হয় আৰু বহুত ভাল লাগি আছিল। আৰু নিউ ডান্স ফৰ্ম শিকিব পাইছিলোঁ, কাৰণ যিটো আমাৰ ছং আমাৰ কাৰণে ৰেডি কৰিছিল, সেইটো ছঙত কোহলি ডান্স ষ্টাইল আৰু পাঞ্জাৱ ডান্স ষ্টাইল আমি শিকিব পাইছিলোঁ। তো আমাৰ কাৰণে বহুত এটা নিউ এক্সপিৰিয়েঞ্চ, মানে মোৰ কাৰণে স্পেচিয়েলি। আৰু লগতে আমাৰ কৰিঅ'গ্ৰাফাৰ মেম ছাৰহঁতেও আমাৰ লগত ডান্স কৰিছিল ষ্টেজত, আৰু বহুত ভাল লাগিছিল। মানে এটা অছম এক্সপিৰিয়েঞ্চ ফৰ আছ মানে। আৰু মোৰ কাৰণেতো বহুত এটা প্ৰাউড মুমেণ্ট হয়, কাৰণ ছেকেণ্ড টাইম কৰি আছিলোঁ এইটো। আৰু সেইদিনা আমি তাতে পূৰা ফাৰ্ষ্ট প্ৰেক্টিছ কৰাইছে এবাৰ দুবাৰ, তাৰপিছত আমাৰ ৰেকৰ্ডটো কৰাইছে আৰু ছাকচেছফুলি আমি ৰেকৰ্ডটো কৰিছিলোঁ চবে। তাৰপিছত আমি লাঞ্চ কৰিছিলোঁ তাতে, সদায় নিচিনা তাতে আমি লাঞ্চ কৰিব লাগে। তো তাতে আমি লাইন চাইন ধৰি সেইদিনা বহুত ভাল লাগি আছিল। আমি ৰেকৰ্ড কৰি উঠি আৰু লাঞ্চ কৰিছোঁ। চ' মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনাৰ লাইক কমেণ্ট কৰিব, এণ্ড আগলৈকে যি ভিডিঅ' আহি থাকে আপোনালোকে চাই থাকিব, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।